এই ডক্টৰটো একদম মানে এনেকা বিহেভিয়াৰ কোপৰনিষ্টা বিহেভিয়াৰ ড্ৰিংকছ কৰিছে ডক্টৰ এটা ড্ৰিংকছ কৰিছে মোৰ লগত মাৰামাৰি কৰিব আহিছে কাজিয়া কৰিব আহিছে এইজন মানুহ যে এই ডক্টৰটো যে মোক কি কয় তুমি ৰিস্ক ল'বা নেকি মই কৈছো আপুনি ৰিস্ক লওক মোৰ বোলে 35 ইয়াৰ্ছৰ আছে এইটো আছে এক্সপিৰিয়েঞ্চ আছে ডক্টৰৰ 50 কোটি টকাৰ বিল্ডিং বনাইছো মই 50 কোটি টকাৰ কোৱা নাই কেলে কোৱা নাই আপুনি গালি কৈছিলে এই বুঢ়া মানুহৰ চকুৰে ব্লাড ওলাইছে এতিয়া মই এতিয়া নিদিয়ে এই ডক্টৰজনে মই কিবা কোৱাৰ লগে কয় ডিসচাৰ্জ দি দিম মৰিলে আমাৰ এইজনে কি কয় মৰিলে আমাৰ ৰিস্ক নাই যি হ'ব আছে হওক আমি এনেকা মানুহ চাব আহে আমাৰ ঘৰৰ পৰা কি কয় মানুহ চাব আহিলে মই এতিয়া খেলাই দিম মই কালি ৰাতিপুৱা 3টা বজাত লৈ আহিছো লৈ অহাৰ পিছত কালি ইহঁতে কিবা কিবি কৰিছে মই কৈছো ডিসচাৰ্জ দি দিয়ক নাকেৰে মুখেৰে ব্লাড আহি আছে তেনেকে লৈ আহিছো মই 3টা বজাত আনাৰ পিছত প্ৰেছাৰ ষ্ট্ৰক হৈছে হাৰ্টৰ পেচেণ্ট হয় চুগাৰ আছে মই কৈছো দি দিয়ক ইহঁতে কৈছে ডিসচাৰ্জ নিদিয়ে বোলে ডিসচাৰ্জ দিলে নিদিও পইচাৰ কাৰণে এতিয়া কালিৰ পৰা মই ইহঁতক ৰিকুৱেষ্ট কৰি আছো ইহঁতে কৈছে 25 বছৰৰ এক্সপিৰিয়েঞ্চ আছে আমাৰ কি আছে মই নাজানো এইবিলাক কৈছে কোৱাৰ পিছত এতিয়া বিচাৰিছো এতিয়া ডিসচাৰ্জ নিদিয়ে এতিয়া দেউতাৰ এনেকা হৈছে চকুৰে ব্লাড আহি আছে কানেৰে ব্লাড মুখেৰে ব্লাড আহি আছে ট্ৰিটমেণ্ট একো ট্ৰিটমেণ্ট ৰং ট্ৰিটমেণ্ট কৰি আছে এতিয়া ইহঁতে কৈছে হাৰ্ট এটেকো আহিব পাৰে আমি ৰিস্ক ল'ব নোৱাৰো ডক্টৰে কৈছে আমি হাৰ্ট এটেক আহিব পাৰে আমি ৰিস্ক নলওঁ কালিৰ পৰা একো কি কৰি আছে কিহৰ ইনজেকশ্যন মাৰি আছে 15,000 টকাৰ ইনজেকশ্যন ল'লো 40,000 টকা মই ভৰিলো এতিয়া আকৌ আৰু পইচা নহ'লে আহিব নিদিয়ে মানুহটো এনেকা ইমাৰ্জেঞ্চি মই কৈছো মই পিছত পইচা দিম এতিয়া মোক যাব দিয়ক আহিব নিদিয়ে ইহঁতে মদ খাই আছে কম্পাউণ্ডাৰকেইটা মদ খাই কিনে পুৰা হুলস্থুল আমাৰ লগত কাজিয়া কৰিব এইটো কৰিব সেইটো কৰিব কাজিয়া কৰি আছে ভিডিঅ' আছে মোৰ লগত কাজিয়া কৰি আছে ট্ৰিটমেণ্ট লৈ আছো তোমালোক ৰিস্ক লোৱা আমাক ৰিস্ক ল'ব কৈছে আমি কৈছো আমিতো ৰিস্ক নলওঁ আপোনালোকে ৰিস্ক কৰি অলপ ট্ৰিটমেণ্ট কৰি দিয়ক ডক্টৰে কৈছে নাই আমি ৰিস্ক ল'ব নোৱাৰো তোমালোক মই ট্ৰিটমেণ্ট কৰি দিম আমাক কৈ আছে তোমালোকে ৰিস্ক লোৱা আমি ৰিস্ক নলওঁ মোৰ মতেৰে চব ঠিকে আছে ৰোগীজন ভাল হোৱা মই আশু আৰোগ্য কামনা কৰোঁ কিয় ৰোগীজন আমাৰ ভাল হোৱাটো প্ৰাম্য নাম্বাৰ 1 নাম্বাৰ 2 হৈছে যে যিজন পেচেণ্টে ইয়ালৈ ব্লিডিং লৈ আহিছে এপিষ্টেক্সিছ লৈ আহিছিলে সেই পেচেণ্টজন ৰাতি ইমাৰ্জেঞ্চিত সন্ধিয়া এজনেই ডক্টৰ থাকে অন কলত মই নিজে আহিছোঁ অন কলত ডক্টৰ কাৰ্তিক বৰকটকী ছাৰ নিজে আহিছে কাৰণ ছানডে এজনেই থাকে তেওঁক পেকিং দিয়া হৈছে পেকিঙৰ পিছত মই হেণ্ডঅভাৰ কৰিছোঁ পেকিঙে লৈছোঁ আৰু তেতিয়া তেওঁক যেতিয়া ডায়েগনচিছ হৈছে যে পেচেণ্টজনৰ নাকৰ ব্লিডিং এপিষ্টেক্সিছ উইথ হাইপাৰটেনশ্যন উইথ হাই ডায়েবেটিছ উইথ এনজিঅ'প্লাষ্টি কৰা আছে তেতিয়া তেওঁ এনজিঅ'প্লাষ্টিৰ টেবলেটটো বন্ধ কৰি দিছে যে যিটো খালে নাকৰ তেজ ওলাব পাৰে সেইটোকে কয় ইক'স্প্ৰিনবোৰ যেতিয়া বন্ধ হৈ গৈছে তেতিয়া তেখেতে লাহে লাহে ভাল হৈছে কালি আমি ৰাখিছোঁ মানে নাকৰ ভিতৰত পেকিং দি পেলাই ৰখা হৈছে তেওঁলোকে কালি ৰখাৰ পিছত এবাৰ কৈছিলে আমি লৈ যাওঁ তেতিয়া কৈছোঁ যে পেকিং খুলিব লাগিব কাৰণ পেকিংটো তললৈ গুচি যাব পাৰে